এই পদযাত্ৰা আৰম্ভ কৰিছে অসম প্ৰদেশ যুৱ কংগ্ৰেছে। আজি ইয়াত উপস্থিত থকা এই শীৰ্ষক পদযাত্ৰাত উপস্থিত থকা যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আলম ডাঙৰীয়া, অল ইণ্ডিয়া ইয়ুথ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ভাই মিতেন্দ্ৰ সিং ডাঙৰীয়া, ইয়াত উপস্থিত থকা জিশান আহমেদ ডাঙৰীয়া, অল ইণ্ডিয়া ইয়ুথ কংগ্ৰেছৰ ছেক্ৰেটাৰী, বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী, ৰেণুমণি বৰা জিলা কংগ্ৰেছৰ সভানেত্ৰী, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ইয়াত উপস্থিত থকা বিষয়ববীয়াসকল, জিলা যুৱ কংগ্ৰেছৰ সভাপতি আজাহাৰ, ইয়াত উপস্থিত থকা পূৰ্বশ্ৰীকে প্ৰমুখ কৰি আমাৰ নৰহকে প্ৰমুখ কৰি ইয়ুথ কংগ্ৰেছৰ নেতৃবৃন্দ, জিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, MSY, মহিলা কংগ্ৰেছ, সেৱা দলৰ সহকৰ্মী বন্ধুসকল, উপস্থিত থকা যুৱক বন্ধুসকল, জুবেৰ আলমে কোৱাৰ দৰে দুটা দিনৰ আগত মিতেন্দ্ৰ সিং আৰু জুবেৰ আলমে ক'লে যে আমি ইয়াত এটা পদযাত্ৰা কৰিব লাগে। এই পদযাত্ৰা জুবেৰ আলম, মিতেন্দ্ৰ সিঙে আৰম্ভ কৰিছিল উত্তৰ অসমৰ পৰা, ধেমাজিৰ পৰা আহিলে মাজুলী, মাজুলীৰ পৰা গ'ল তিনিচুকীয়া, তিনিচুকীয়াত গ'ল যোৰহাট, যোৰহাটত যেতিয়া যুৱ কংগ্ৰেছে পদযাত্ৰা কৰি আছে, সেইদিনা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চেক বিতৰণ কৰি আছে। যেতিয়া জাতি বচাওক মাটি বচাওক শ্লোগানেৰে ৰাজপথেৰে মিতেন্দ্ৰ সিং আৰু জুবেৰ আলম আগবাঢ়ি গ'ল, চেক ল'ব খোজা সকলো মানুহ তেওঁলোকৰ চিঞৰা আৰম্ভ কৰিলে, মাটি বচাওক জাতি বচাওক। এই কথা বতৰাবিলাকে কি বুজাইছে? আজি মই দেখিছো ধেমাজিত অজস্ৰজন লোক ওলাই আহিছে। আজি কেইদিনমানৰ আগত আমাৰ কেইজনমানক ৰাহুল গান্ধী ডাঙৰীয়া আৰু আমাৰ মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই মাতি লৈ গ'ল। মাতি ক'লে যে আমাৰ ইলেকশ্যনৰ কাৰণে আমি 4জন অবজাৰ্ভাৰ দিছো, 3জন অবজাৰ্ভাৰ দিছো, আপোনালোকে তাত মিটিং কৰিব লাগে। তেতিয়া তাত কি হ'ল যে আমি এই অবজাৰ্ভাৰখিনি আমাৰ ইয়াত অহাৰ আগতে আমি কংগ্ৰেছ কৰ্মীসকলক এবাৰ লগ খাব বিচাৰিছো। ভূপেশ বাঘেলা ডাঙৰীয়াই ক'লে যে আমি আমাৰ কৰ্মীসকলক লগ পাম। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই ক'লে ঠিক আছে। দিল্লীৰ পৰা ফোন কৰি ক'লে যে আমি প্ৰথমে কাৰ্বি আংলঙত লগ পাম, কেৱল কংগ্ৰেছ কৰ্মীসকলক লগ পাম। লগ পোৱাৰ পিছত আমি ষ্ট্ৰেটেজি বনাম যে কেনেকৈ ইলেকশ্যনটো কেম্পেইন কৰিম। কেইদিনমানৰ আগত হাওৰাঘাটত যেতিয়া মিটিং হ'ল, কেৱল ফোনেৰে গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ কৰ্মীসকলক ক'লে যে অকল কংগ্ৰেছ কৰ্মীসকলক থাকিব আৰু আমাৰ নেতাসকলে কথা পাতিব। ইয়াৰ পৰা আমি সকলো গৈ দেখিছো যে 5,000 চকী তাত আমাৰ কৰ্মীসকল বহিবলৈ ঠাই নাই। আচৰিত কথা, যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই আহিব বুলি ভাবিলে হাজাৰ হাজাৰ মহিলাই, কাৰ্বি মহিলাই ঘৰৰ কাম কাজ এৰি থৈ হাওৰাঘাটৰ সভালৈ আহিলে আৰু আহি ক'লে যে কংগ্ৰেছ আপোনালোকে নাহে কিয়? আমি আপোনালোকৰ কাৰণে ৰখি আছো। এই হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে আমাৰ ইয়াত 1 টকা আমাৰ আদানী আম্বানীৰ মাটি দি আমাৰ জনজাতীয় লোকসকলক আজি আমাৰ মাটি আমাৰ নাইকিয়া কৰি পেলাইছে। ইয়াত আমাৰ এজন লোক আছে, তেওঁ ATM বুলি কয়, আমাৰ ইয়াৰ পৰা পইচা লৈ গৈ আমাৰ জনজাতি মানুহসকলক ঠগাইছে। আৰু সেইকাৰণে আমি ভাবি আছো যে কেতিয়া কংগ্ৰেছ আহে, কেতিয়া নিৰ্বাচন হয় আৰু কেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীক আমি আঁতৰাব পাৰোঁ। পিছদিনা গৌৰৱ গগৈৰ নেতৃত্বত আকৌ গ'ল মৰাণত। মৰাণতো একে দফা, মৰাণতো হাজাৰ হাজাৰ মহিলা ওলাই আহিছে। আমাৰ কংগ্ৰেছ কৰ্মী বহিবলৈ ঠাই নাই। তাৰ পিছদিনা বিহপুৰীয়ালৈ গ'ল। বিহপুৰীয়াত এই সকলো একে অৱস্থা। এই বিহপুৰীয়াতো কংগ্ৰেছৰ বিধায়ক নাই, মৰাণ অঞ্চলতো এই অঞ্চলত কংগ্ৰেছৰ বিধায়ক নাই, কাৰ্বি আংলঙতো কংগ্ৰেছৰ বিধায়ক নাই। তাৰ পিছতো অজস্ৰজন লোক
আপোনালোকে নিশ্চয়কৈ দেখিছে যে হাজাৰ হাজাৰ মানুহ ছচিয়েল মিডিয়া। যোৱাকালি আমি বৰাকভেলীলৈ গলো, বৰাকভেলীটো খাই দিব পৰা তাৰ বঙালী হিন্দু মানুহখিনিয়ে কৈছে যে আমাক যদি সকলোতকে বেছি ভগাইছে বৰাকৰ বঙালী হিন্দু মানুহখিনিক আজি আমাৰ হিমন্ত বিশ্ব শৰ্মাই ঠগাইছে। সকলো জাতি জনগোষ্ঠী আজি ক্ষুভিত হৈ আছে। সেইকাৰণে আজি মোৰ কংগ্ৰেছ কৰ্মী বন্ধুসকল, এইটো ৰাজহুৱা সভা নহয়, কেৱল আমাৰ ইউথ কংগ্ৰেছৰ সভা। আপোনালোকে ইয়াৰ পৰা গৈ জুবেৰে যেনেকে কৈছে আমাৰ ঘৰে ঘৰে যাওক, আপোনালোকে অংকটো বুজি লওক। আজি যে হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ কথাৰ লগত কালিৰ মিল নাই, এইটো এনেই হোৱা নাই। যেতিয়া মুখ্যমন্ত্ৰী হৈ থাকে বহুত খবৰ আপুনি পাই থাকে, ইণ্টেলিজেন্সৰ যোগেদি পাই থাকে। ছচিয়েল মিডিয়াত ওলাইছে যে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যদি বিজেপিয়ে চৰকাৰ কৰিবৰ কাৰণে নিৰ্বাচন কৰে, তেতিয়াহ'লে অসমত 30ৰ পৰা 40ৰ ওপৰ চিট বিজেপিয়ে নাপায়। 30ৰ পৰা 40টা আমাৰ কথা নহয়, বিজেপিৰ নেতাই চিঠি দি পেলাই দিয়াৰ কথা আজি লিক আউট হৈছে। কেনেকৈ নাপায়? হিমন্ত বিশ্ব শৰ্মাৰ মুখতে নাপায়। আমাৰ অসমত 126টা চিট আছে। আজি মোৰ গুজৰাট কংগ্ৰেছৰ ল'ৰাখিনিয়ে এই কথাখিনি জানিব লাগিব। 126টা বিধানসভা চিট। হিমন্ত বিশ্ব শৰ্মাই কি কৈছে যে 26টা চিটত আমি নেখেলো, কৈছে নে নাই? 26টা চিটত আমাৰ কেণ্ডিডেট নাই। তাৰ মানে কংগ্ৰেছ আৰু কংগ্ৰেছৰ মিত্ৰজোঁটক 126টাৰ ভিতৰত 26টা চিট ইতিমধ্যে দি দিলে। চৰকাৰ কৰিবলৈ কিমান চিট লাগে? 63টা চিট লাগে, 63। যদি 126টাৰ ভিতৰত 26টা আমাক দি দিলে আৰু কিমানটা চিট লাগিব? 37টা চিট লাগিব। ইয়াত যদি হিমন্ত বিশ্ব শৰ্মাৰ কোনোবা CID আছে বা তেখেতৰ যদি কোনোবা ছচিয়েল মিডিয়াৰ লোক আছে, তেওঁ দেখাওক। আমিও গম পাই গলো আপোনাৰ ভিতৰত খবৰ। আপুনি ইতিমধ্যে গম পাইছে যে যিদিনাই গৌৰৱ গগৈ যোৰহাটত জিকিছে, সেই গৌৰৱ গগৈ জিকাৰ পিছৰ পৰা উজনি কংগ্ৰেছৰ পক্ষে বঁটা বলিছে, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বঁটা বলিছে। আজি গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত জিকিছে, 90% বিজেপিৰ বিধায়ক, কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ। তাৰ পিছতো পুৰা ক্ষমতা প্ৰয়োগ কৰাৰ পিছতো 3 লাখ ভোটত গৌৰৱ গগৈ গৌৰৱ বুলি কোৱা সেই হিমন্ত বিশ্ব শৰ্মাই 1.5 লাখ ভোটত বিজেপিক হৰুৱাই গৌৰৱ গগৈ ডাঙৰীয়াক বিজয়ী কৰিছে। এতিয়া আপোনালোকে চাওক, আমাৰ তাকে 37টা চিট। খবৰদাৰ, কেৱল উজনিতে পাম আমি 20টা চিট। উত্তৰ অসমত য'ত ধেমাজিকে আদি কৰি আপোনাৰ পদযাত্ৰা কৰি আহিছে, তাতো পাম আমি 10টা চিট। কাৰ্বি আংলঙত মই নকওঁ সকলো চিট পাম, তাত 5টা 6টা চিটৰ ভিতৰত 3টা চিট পোৱাটো আমি খাটাম। বৰাকত আমি নকওঁ যে আমি 13টা চিটত 13টা চিট পাম, কিন্তু 7টা চিট আমি তাত পামেই। মধ্য অসমত আমি কমেও 5টা পৰা 6টা চিট পতাটো খাটাম। অংগৰ হিমন্ত বিশ্ব শৰ্মাৰ অংকত জনতা বন্ধ লাগি গৈছে। নামনি অসমত এই 26টাৰ পিছতো আমি আৰু 15টা চিট পাম। তেতিয়া কিমান হ'ল? 75 পৰা 80 চিট পাই গৌৰৱ গগৈ নেতৃত্বতে চৰকাৰ হ'ব। আমাতকৈ বেছি গম পাই গৈছে এতিয়া হিমন্ত বিশ্ব শৰ্মা। আৰু সেইকাৰণে আজিৰ কথাৰ লগত কালিৰ দিন নাই, কালিৰ কথাৰ লগত পৰহিৰ দিন নাই আহিছে। সেইকাৰণে আমাৰ আজি মই জুবেৰা নামক ধন্যবাদ জনাম, মৃত্যুঞ্জয় সিং ডাঙৰীয়াক ধন্যবাদ জনাম যে পদযাত্ৰা কৰিছে, ৰাস্তাই কৰিছে। এই হিমন্ত বিশ্ব শৰ্মাই ৰঙা চকু দেখুৱাই যাক ভয় দেখুৱাব বিচাৰিছে, সেই কথাবিলাকত ভয় ভাঙিবৰ কাৰণে আমাৰ ইউথ কংগ্ৰেছৰ লোকসকলে আজি ওলাই আহিছে। আমাৰ ইউথ কংগ্ৰেছৰ লোকসকল এই পদযাত্ৰাত আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে থাকিব। আপোনালোকে এটা অংশীদাৰ হওক। ইয়াতকে বহুত ৰাজনীতি আমি দেখিছো। আজিতো কেৱল বিজেপি। এটা সময় আছিল যে উগ্ৰপন্থী আলফাই কৈছিল কংগ্ৰেছ নকৰিবা, কংগ্ৰেছ কৰিলে আমাক হত্যা কৰাৰ ধমকি দিছিল। 1991 চনত 126টা চিটত 126জন কংগ্ৰেছৰ কেণ্ডিডেট আছিল। খবৰ ল'ব, তাৰ পিছতো ৰাইজৰ মনত ক্ষোভ আছিল। যেতিয়া নিৰ্বাচন হ'ল, তেতিয়া 126টা চিটত 126জন বিধায়ক কৰিবলৈ টিকেট নোখোজা সেই দলটোৱে দ্বিতীয় শইকীয়াৰ নেতৃত্বত 1991 চনত চৰকাৰ কৰিলে ৰাইজ। সেইকাৰণে ৰাইজৰ মাজত ক্ষোভ আছে।
ৰাইজে আজি দেখিছে যে আমাৰ প্ৰত্যেকটো বয় বস্তুৰ দাম আজি বাঢ়ি গৈছে। 40 টকাৰ দালি আজি আপোনাৰ কিমান হৈছে, আজি 70 টকাৰ মিঠাতেল আজি 180 টকা হৈছে। চাউলৰ দাম 25 টকা আছিল, আজি আপোনাৰ 60-70 টকা হৈছে। প্ৰত্যেকটো বস্তুৰ দাম আজি আপোনাৰ আকাশ লগি হৈছে। ঘৰত গ'লে ভয় লাগে যে আগত যদি আপোনাৰ 50 টকা 60 টকা আপোনাৰ লাইটৰ বিল আহিছিল, আজি 250-300 টকা আহে। আজি ল'ৰাটোৱে ওলাই গ'লে ক'ৰবাত যদি ঔষধ এটা আনিবলৈ গৈছে, হেলমেট কিনা নাই, 1000 টকা ফাইন কৰিছে। কোনোবা বেমাৰীক আজি গুৱাহাটীলৈ লৈ যাব গৈছে, পইচা নাই বেচেৰা, ৰহাত টোল গেটত পইচা দিব লাগিব, ঘোঁৰাপুৰত টোল গেটত পইচা দিব লাগিব। এতিয়া আপোনালোকে যদি তেজপুৰত যায়, আকৌ কলিয়াবৰত আপোনালোকে টোল গেটত পইচা দিব লাগিব। এই পইচাবিলাক কি কৰিছে আপোনালোকে জানে? কি কৰিছে? দুখীয়াৰ মূৰৰ দাম মাটিত পেলাই এই যে আপোনাৰ পইচা তুলিছে, আজি ডাঙৰ ডাঙৰ হৰফৰে কি দিছে জানে? এই ভাৰত ফুট খোৱা আমাৰ এই অসমখনত আজি মুখ্যমন্ত্ৰীয়ে 12 কোটি খৰচ কৰি তেওঁৰ ঘৰ বনাইছে। 12 কোটি। যদি এই 12 কোটি খৰচত তেওঁৰ নিজৰ পইচা হ'লেহেঁতেন, আমি নুহু দিলোহেঁতেন। এইটো যদি বিজেপিৰ পইচা হ'লেহেঁতেন, আমি নুহু দিলোহেঁতেন। মূৰৰ দাম মাটিত পেলাই এই দুখীয়া মানুহে যি কৰ দিছে, যি টেক্স দিছে, যি দালিৰ দাম বঢ়াই দিছে, যি চাউলৰ দাম বঢ়াই দিছে, মিঠাতেলৰ দাম বঢ়াই দিছে, আমাৰ বিভিন্ন টোল গেটত যি পইচা লৈছে, আমাৰ হেলমেট কিনাৰ কাৰণে যি পইচা লৈছে, সেই মূৰৰ দাম মাটিত পেলোৱা দুখীয়া মানুহৰ পইচাৰে আজি হিমন্ত বিশ্ব শৰ্মাই নিজৰ কাৰণে 12 কোটি টকাৰ ঘৰ বনাইছে। মুখ্যমন্ত্ৰী ঘৰ বুলি কৈছে, আকৌ তেওঁ নিজৰ সমষ্টিত এটা 9 কোটি টকাৰ ঘৰ বনাইছে। মুখ্যমন্ত্ৰী ঘৰ মই ব্যক্তিগতভাৱে ৰকিবুল হুছেইনে মোৰ দলক কম, আমাৰ চৰকাৰ অহাৰ পাছত যি মুখ্যমন্ত্ৰী 9 কোটি টকাৰ ঘৰ নিজা সমষ্টিত বনাইছে, মুখ্যমন্ত্ৰী বুলি কৈছে। যিটো ঘৰ 9 কোটি ঘৰ থকাৰ পিছতো মুখ্যমন্ত্ৰী ঘৰ বুলি কৈ দিছপুৰৰ পৰা 40 কিলোমিটাৰ আঁতৰত জালুকবাৰীত গৈ মুখ্যমন্ত্ৰী ঘৰ বনাইছে। মই মোৰ দলক প্ৰস্তাৱ দিম, আমাৰ চৰকাৰ আহিলে অসমৰ জনজাতিসকলৰ ভৱন সেইটো কৰি দিব, জনজাতিসকলক ঠাই মহাঠাই কৰিব। কাৰণ জনজাতিসকলক বহুত ঠগাইছে এই মুখ্যমন্ত্ৰী ডাঙৰীয়া। আজি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনজাতিসকলক যিমান অন্যায় কৰিছে আৰু জনজাতি বিচৰা 6 জনগোষ্ঠীক যিমান অন্যায় কৰিছে, কাকো কৰা নাই। আৰু সেইকাৰণে আজি আমি কথা বেছি নকওঁ। আজি বিতেন্দ্ৰ সিং আৰু জুবেৰ আহমেদে আমাক কৈ আছে যে আজি কথা কোৱাৰ সময় নহয়, আমি আজি পদযাত্ৰা কৰিম আৰু পদযাত্ৰা কৰি কম জাতিটো বচাওক, নিজৰ মাটি বচাওক। সেই শীৰ্ষক এই পদযাত্ৰালৈ মই আজি নগাঁৱলৈ অহাৰ কাৰণে মই বিতেন্দ্ৰ সিং আৰু তেওঁৰ সহযোগীসকলক স্বাগতম আদৰণি জনাই মোৰ বক্তব্য ইমানতে শেষ কৰিছো। ধন্যবাদ। জয় আই অসম, জয় ভীম। খালি এটা কথা, শাৰী পাতি আমি থিয় হ'ম, কোনো আপোনাৰ হেতাৰ পৰা নকৰিব আৰু প্ৰথমৰ পৰা শেষলৈকে